ইয়াত বহি আছেহি। ভিতৰলৈ যাওকচোন, চাওকগৈ ডাঙৰ বৌয়েকৰ কাণ্ড। গিৰিয়েকক গৰম ভাত দিছে খাবলৈ। কি তাই ইমান সাহস? মই গৰম ভাতকেইটা মোৰ ল'ৰাটোলৈ বনাই থৈছিলোঁ, তাই গিৰিয়েকক দিবলৈ ক'ত সাহ পালে? মাতা, এতিয়া তাইক মই মাতিছোঁ বুলি কোৱা। অতখিনি ঠাণ্ডা ভাত আছে, তাই গিৰিয়েকক ঠাণ্ডা ভাত দিব নোৱাৰিলে। গৰম ভাত খাই আজি মজা দি আছোঁ। দুইটাকে মাতিবা, দুইটাকে মই মাতা বুলি কোৱা। মা, আপুনি হেনো মাতিছিলে? মই তোক কিমান কৈছোঁ হা, যে তহঁত দুটাই গৰম ভাত নাখাবি। মই সেইকেইটা ভাত মোৰ ল'ৰাটোলৈ বনাই থৈছিলোঁ, তই কিয় তাক দিলি? মা, এখেতে সদায় ঠাণ্ডা ভাত খাওঁতে খাওঁতে তেওঁৰ বেমাৰ হৈছে, ৰাতি ৰাতি সদায় জ্বৰ উঠি আছে, সেইকাৰণেহে মই গৰম ভাত কেইটামান দিলোঁ। কি তই বদনাম কৰিছ? সি ঠাণ্ডা ভাত খাই খাই তাৰ বেমাৰ হৈছে। কিমান উপাৰ্জন কৰিছে হা গৰম ভাত খাবলৈ? মা, মই বাহিৰত কাম কৰিবলৈ গৈ এসোপামান টকা পইচা আনি তোমাৰ হাতত জমা দিব পৰা নাই সঁচা, কিন্তু ঘৰৰ সকলো কাম বনটো ময়ে চোৱা চিতা কৰোঁ। পথাৰত ভূঁই ৰোৱাৰ পৰা ঘৰলৈ লখিমী চপোৱালৈকে সকলোবোৰ দায়িত্ব ময়ে পালন কৰি আহিছোঁ। ভাইটিয়েতো কোনোদিনাখনে আজিলৈকে পথাৰে দেখা নাই। তেনেস্থলতো সদায় ঠাণ্ডা ভাতকেইটা মোকেই খাবলৈ দিয়া, আৰু ময়ো একো প্ৰতিবাদ নকৰোঁ। তলমূৰ কৰি যি দিয়া তাকে খাওঁ। বা, তোৰ দেখোন বৰ বৰ কথা। খেতি কৰিলি বুলিয়ে তোক গৰম ভাত খাবলৈ দিব লাগে। বজাৰ সমাৰবোৰ কোনে কৰে? বজাৰত বস্তুৰ দাম কিমান জানো? বজাৰ কৰাইহে জানে ইমান সোপা মানুহ চলিবলৈ কিমান টকা পইচা প্ৰয়োজন জানো? হ'ব দিয়া মা, আজি ইমান দিনৰ মূৰত গৰম ভাত কেইটামান খালোঁ, তাতে তুমি ইমান কথা শুনাইছা। হ'ব দিয়া, আজিৰ পৰা মই গৰম ভাত নাখাওঁ, ঠাণ্ডা ভাতকেই খাম। কিন্তু এটা কথা, ভাইটিয়েও মোৰ লগত পথাৰত সমানে কাম কৰিব লাগিব। তাৰ লগত মোৰ ল'ৰাই পথাৰত সমানে কাম কৰিব লাগে? ইমান সাহ, মোৰ ল'ৰাক মই পথাৰত কাম কৰিবলৈ দিম? গিয়ৰক কৈ দিবি মোৰ ল'ৰাৰ লগত একো কামতেই যাতে হিঁহা নধৰে। এতিয়া যে ঠাণ্ডা ভাতকেইটা খাবলৈ পাইছে, পিছত কিন্তু সেইকেইটাও নাপাব। হ'ব, মই ক'ম বাৰু। বোৱাৰী, এইহালক কিবা এটা কৰি ঘৰৰ পৰা খেদিব লাগিব, নহ'লে কিন্তু পিছত মই নহ'লে তোমালোকৰ অসুবিধা হ'ব। কিবা এটা বুদ্ধি উলিওৱা, এইহালক কেনেকৈ ঘৰৰ পৰা উলিয়াই পঠিয়াব পাৰোঁ। অঁ মা, কিবা এটা বুদ্ধি উলিয়াব লাগিব। সিহঁতক ইমান কষ্ট দিয়া গৈছে, তথাপি সিহঁত দুটাই ঘৰৰ পৰা ওলাই নাযায়। নেযাব আকৌ, কিয় যাব? ঘৰৰ পৰা ওলাই গ'লে মাটি বাৰী ভাগ কেনেকৈ পাব? গতিকে সিহঁতক কিবা এটা বুদ্ধি কৰি ঘৰৰ পৰা উলিয়াব লাগিব, তেতিয়াহে এই মাটি বাৰী সকলোবোৰ তোমালোকৰ হ'ব, নহ'লে সিহঁতেও ভাগ ল'ব। এইবাৰ কিবা এটা বুদ্ধি কৰি সিহঁতক ঘৰৰ পৰা উলিয়াই পঠিয়াবই লাগিব। বোৱাৰী, সিহঁতৰ লগত যুঁজি থাকোঁতে মোৰতো বিষাই গৈছেগৈ। যোৱাচোন, মোৰ কাৰণে ধুনীয়াকৈ চাহ একাপ কৰি আনা। হ'ব মা। এইহালক বাৰু কি বুদ্ধি কৰি ইয়াৰ পৰা খেদোঁ, একো এটা আইডিয়া মনলৈ অহা নাই। পাই গ'লোঁ। তুমি ইয়ালৈ কিয় আহিছা? কোন আছে বচোৱা? মা, মৰিলোঁ, এইটো মোক কি কৰিছে চাবিচোন। আৰে তুমি চিঞৰিছা কিয়? বোৱাৰী, কি হৈছে? মা, মোক বচাওক। মই এইফালেদি আহি থাকোঁতে এওঁ মোক হাতত ধৰি টানি ৰুমলৈ সোমোৱাই লৈ আহিছে। নাই মা, তাই মিছা কথা কৈছে, মই তেনেকুৱা কৰা নাই। মিছা কথা কোনে কৈছে কোনে নকৈছে সেয়া তই মোক শিকাব নালাগে। মা, কি হৈছে? কিহৰ ইমান হুলস্থুল? বাবা, ককাইৰক কি ব্যৱস্থা ল। বোৱাৰীৰ হাতত ধৰি টানি আনি তাৰ ৰুমত সোমোৱাই লৈছেহি। ইয়াৰ কিন্তু স্বভাৱ চৰিত্ৰটো একেবাৰে ভাল দেখা নাই। কি দাদা, তই এনেকুৱা? ইমান দিনে মায়ে তোক সতীয়া বুলি ভাবি আছিল যদিও মই তোক মোৰ নিজৰ দাদা বুলিয়ে ভাবি আছিলোঁ। আজিহে বুজি পালোঁ, সতীয়া আচলতে সতীয়াই। ওলা, তই এতিয়া এইখন ঘৰৰ পৰা ওলা। তই এইখন ঘৰত আৰু 5 মিনিটো থাকিব নোৱাৰ। ভাইটি, তই শুনচোন, মই তাইৰ লগত তেনেকুৱা একো কৰা নাই। তাই মোক মিছাতেই বদনাম দিছে। দাদা, তই আৰু মিছা মাতিবলৈ চেষ্টা নকৰিবি। হাতে লোটে ইমানবোৰ প্ৰমাণ পোৱাৰ পিছত মই কেনেকৈ বিশ্বাস কৰোঁ তাই মিছা মাতিছে বুলি? ভাইটি, তুমি দাদাৰক বুকুত ধৰিছা যে? বৌ, আপুনি মনে মনে থাকক। তোৰ গিয়েৰৰ চৰিত্ৰ ভাল যে, সেইকাৰণে তাক বুকুত ধৰিছে। তহঁত দুটা আজি এই ঘৰৰ পৰা ওলা। শেৱালি, তুমি বিশ্বাস কৰা, মই বোৱাৰীৰ লগত তেনেকুৱা একো বেয়া কৰা নাই। বোৱাৰীয়ে মোক মিছা বদনাম দিছে। মা, আপোনালোকে বাৰু কিয় তেওঁক ইমান ডাঙৰ বদনাম এটা দিছে? তেওঁ সাগৰিকাক নিজৰ ভনীয়েকৰ দৰে ভাল পায়, আৰু আপোনাকো কোনোদিনাখনে সতীয়া মাক বুলি ভবা নাই। তথাপিও আপোনালোকে তেওঁৰ ওপৰত ইমান অত্যাচাৰ কৰে? তোৰ গিয়েৰৰ স্বভাৱটো ভাল যে, সেইকাৰণে অত্যাচাৰ কৰিছোঁ আকৌ। হ'ব মা, তেওঁক আপোনালোকে যিমান যি ক'লেও মই তেওঁৰ কথা ভালদৰে জানো। তেওঁৰ স্বভাৱ চৰিত্ৰ আপোনালোকে ভবাৰ দৰে ইমান বেয়া নহয়। আৰু এটা কথা মা, আপুনি তেখেতক যিমান বেয়া পায়, তেখেতে কিন্তু আপোনাক বহুত বেছি ভাল পায়। আপুনি তেওঁৰ নিজৰ মাক নহ'লেও তেওঁ আপোনাক নিজৰ মাকৰ দৰে শ্ৰদ্ধা ভক্তি কৰে। আজি আপুনি সেই কথা উপলব্ধি কৰা নাই। এদিন সময় আহিব, আপুনি এই কথা উপলব্ধি কৰিব লাগিব। মা, তোমালোকে মোক বেয়া পোৱা, তাত মোৰ কোনো অভিযোগ নাই, কিন্তু তোমালোকে মোক ইমান ডাঙৰ মিছা অপবাদ এটা দিছা। এই কথা মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ মা। এই কথা মই কেতিয়াও পাহৰিব নোৱাৰিম। মোৰ মা মই সৰু হৈ থাকোঁতেই ঢুকাল। মোক চোৱা মেলা কৰিবলৈ দেউতাই দ্বিতীয় বিবাহ কৰালে, যাতে মই মাৰ মৰমৰ পৰা বঞ্চিত নহওঁ। কিন্তু তুমি দেউতাৰ সেই মনৰ আশাটো পূৰ কৰিব নোৱাৰিলা মা। তুমি মোক ইমান অত্যাচাৰ কৰি আহিছা সেই সৰুৰে পৰা, আজি ইমান ডাঙৰ হ'লোহি, এতিয়ালৈকে তুমি মোক অত্যাচাৰ কৰিবলৈ এৰা নাই। তুমি দেউতাক যিখিনি ব্যৱহাৰ কৰিলা, মোক যিখিনি বেয়া ব্যৱহাৰ কৰা, এইবোৰ দেখি দেউতাই সহ্য কৰিব নোৱাৰি হাৰ্ট এটেক হৈ মৰি থাকিল। তথাপিও তুমি উপলব্ধি নকৰিলা।
এতিয়া তই সেইবোৰ ইতিহাস গাই থাকিব নালাগে। নিজৰ বদনামটো ঢাকিবলৈ তই মোৰ গাত বদনাম জাপিবলৈ ওলাইছ ন? হেৰা, তুমিনো কি চাই আছা? কিবা এটা বিচাৰ কৰা। বিচাৰ কৰিবলৈ কি আছে? ইহঁতক ডাইৰেক্ট ঘৰৰ পৰা উলিয়াই দিব লাগে। গাখীৰ খুৱাই সাপ পুহি থাকিব নোৱাৰো মই। বাবা, তই কি চাই আছ? ইয়াক গতিয়াই ঘৰৰ পৰা বাহিৰ কৰি দে। হ'ব মা, মোক গতিয়াই বাহিৰ কৰি দিব নালাগে। মই থকাত তোমালোকৰ অসুবিধা হৈছে যেতিয়া মই ইয়াত নাথাকোঁ। মই নিজে নিজে ইয়াৰ পৰাই যামগৈ। ভাইটি, চোলাৰ পৰা এৰি দে। শেৱালি, বোলা, আমি আজিৰ পৰা ইয়াত নাথাকোঁ। ইয়াত নাথাকিলে আমি কলৈ যামগৈ? মুকলি আকাশৰ তললৈ বোলা। ঐ মূৰ্খ, তই কি চাই আছ? যা, সিহঁত গৈছেনে নাই চাগৈ। মা, কেনেকুৱা পালে মোৰ খেলখন? বহুত ধুনীয়া। মই ভবাই নাছিলোঁ তুমি যে এনেকুৱা এখন নাটক কৰিবা। মা, সিহঁত গ'ল। ৰক্ষাতেও গ'ল যেতিয়া। বাবা, তই কাম এটা কৰ। সিহঁত যাওঁতেই এই সুবিধাতে তই এই ঘৰৰ মাটি বাৰী সা সম্পত্তি যিমানবোৰ আছে চব তোৰ নামত কৰি ল। তই ভাল উকিল এজন ধৰ, নহ'লে কিন্তু পিছত আহি সিহঁতেও ভাগ বিচাৰিবহি। অঁ মা, সেইটোকে কৰিব লাগিব। তই দেৰি কৰি থাকিব নালাগে। আজিয়ে মণ্ডল অফিচলৈ যা। মাটি বাৰীখিনি ক'ত কেনেকৈ আছে চাই আহগৈ। হ'ব মা। আজিহে মোৰ মনটো মুকলি মুকলি লাগিছে। মোৰো মা। হেৰি, খোজকাঢ়ি আহি আহি বহুত দূৰ পালোহি। মোৰ বহুত ভোক লাগিছে আৰু খোজকাঢ়িব নোৱাৰিম আৰু। খোজকাঢ়ি কাঢ়ি ভৰিকেইখনো তত নাইকিয়া হৈ গৈছে। এৰা, কি কৰিবা এতিয়া? উপায় নাই। ভোকটো মোৰো লাগিছে, কিন্তু হাতত এটা পইচাও নাই। ক'ত কি খাম বাৰু? এনেকৈ আমি ঘৰৰ পৰা হঠাতে ওলাই আহিবই নালাগিছিল। এতিয়া এনেকৈ ক'লৈ গৈ থাকিম? কোনোবা এডোখৰটো লক্ষ্যস্থান লাগিব। আজি ৰাতিটো ফুটপাথতেই থাকিম। কাইলৈ মই কিবা এটা কাম বিচাৰিব লাগিব। চহৰত কিবা এটা নহয় কিবা এটা কাম পামেই। লাগিলে হোটেলত বাচনেই মাজিম। তাৰপিছত ৰুম এটা ভাড়া ল'ব লাগিব। অঁ, এইটো দেখোন আমাৰ গাঁৱৰ নন্দু। নন্দু, তই ইয়াত? অঁ প্ৰদীপ দা। ইয়ালৈ কিবা কামতহে আহিছিলি নেকি? নহয় প্ৰদীপ দা, মই ঘৰৰ পৰা একেবাৰে ওলাই গুচি আহিলোঁ। এতিয়া ক'লৈ যাওঁ কি কৰোঁ চিন্তা কৰিহে এইখিনিতে ৰৈ আছোঁ। একেবাৰে ওলাই আহিলি মানে? আপুনিতো জানেই, মোৰ নিজৰ মা নাই। মাহীমা আৰু ভাইটি আছে। মাহীমা আৰু ভাই বোৱাৰীজনীয়ে লগ লাগি মোক আজি ডাঙৰ মিছা অপবাদ এটা জাপি দিলে আৰু মোক ঘৰৰ পৰা সিহঁতে উলিয়াই পঠিয়ালে। এতিয়া ক'লৈ যাওঁ কি কৰোঁ একো চিন্তা কৰি পাৰ পোৱা নাই। সেয়েহে এইখিনিতে ৰৈ আছোঁ। বহুত ভোক লাগিছে, হাততো এটকাও নাই। নন্দু, মই এইখিনি ওচৰতেই থাকোঁ। তই মোৰ লগতে আহ। আজি ৰাতিটো তই আমাৰ ঘৰতেই থাকিব পাৰিবি। প্ৰদীপ দা, আজি ৰাতিটোৰ কাৰণে বাৰু থাকিম, কিন্তু মই কাইলৈৰ পৰা কি কৰিম? আপুনি ইয়াত থকা বহু বছৰ হ'ল। মোক পাৰিলে কিবা এটা কামৰ সুবিধা কৰি দিব নেকি? সেইবোৰ মই পিছত চিন্তা কৰিম। এতিয়া মোৰ লগত আহচোন। বোৱাৰী, আহা, মোৰ ঘৰটো এইখিনি ওচৰতে। আপুনি এইকণ সহায় কৰাৰ বাবে বহুত বহুত ধন্যবাদ দাদা। আপোনাৰ এই উপকাৰ আমি কেতিয়াও পাহৰিব নোৱাৰিম। হ'ব হ'ব, বিদেশত আপোন মানুহ লগ পাইছোঁ। এইখিনি সহায় কৰাটো মোৰ কৰ্তব্য। নন্দু, আহ। ব'লক দাদা। অ' বোৱাৰী, বাবা দেখোন বহুত দেৰি কৰিছে। ফোন এটা কৰাচোন। ফোন কৰিছিলোঁ মা, ফোনটো ৰিচিভ কৰা নাই। সি আকৌ ফোনটো কিয় ৰিচিভ কৰা নাই? আহিছে মা, হ'ব তেখেত আহিলে। বাবা, আহিলে? কি হ'ল, কামটো হ'লনে নাই? নাই মা, কামটো নহ'ল আৰু নহ'ব। নহ'ব? কিয় নহ'ব? মা, এই ঘৰৰ ভেটি মাটি পথাৰৰ মাটি সা সম্পত্তি সকলোবোৰ দেউতাই মৰাৰ আগতেই দাদাৰ নামত কৰি থৈ গৈছে। কি? তেখেতে এনেকুৱা এটা কাম কৰি থৈ গ'ল, মই গমেই নাপালোঁ। এতিয়া দাদাই চাইন নিদিলে একো কৰিব নোৱাৰা। এই ঘৰটোত আমাৰ কোনো অধিকাৰ নাই। এই ঘৰটোত কেৱল দাদাৰহে অধিকাৰ আছে। দাদাই যদি আমাক এই ঘৰটোৰ পৰা উলিয়াই দিয়ে তেনেহ'লে আমিহে ঘৰৰ পৰা ওলাই যাব লাগিব। আমি এতিয়া কি কৰা উচিত? মা, আমি সিহঁতক ঘৰৰ পৰা উলিয়াই দিবই নালাগিছিল। সঁচাকৈ সিহঁতক ঘৰৰ পৰা উলিয়াই পঠিয়াটোৱে আমাৰ ডাঙৰ ভুল হ'ল। এতিয়া আমি সিহঁতক ঘৰলৈ উভতাই আনিব লাগিব। সিহঁত বা এতিয়া আছেগৈ ক'ত? মা, আপুনি কি আগতে জনা নাছিল নেকি এই ঘৰৰ মাটি বাৰী সকলো সম্পত্তি যে দাদাৰ নামত আছে? নাজানো নহয়, মইনো কেনেকৈ জানিম? এতিয়া যেনেকেই নহওক মই তাক বিচাৰি আনিবগৈ লাগিব। নহ'লে কেনেবাকৈ সি যদি কেছ দি আমাক ঘৰৰ পৰা উলিয়াই দিয়ে তেনেহ'লে আমি পথৰ ভিখাৰী হ'বগৈ লাগিব। এইবোৰ চব তোমাৰ কাৰণেই হৈছে। মোৰ গাত একো দুখ নাই দেই, মোক নধৰিবা। এইবোৰ কৰিবলৈ মোক মায়েহে কৈছিলে। বোৱাৰী, তুমি এইবোৰ কি কথা কৈছা? মইতো তাৰ গাত এনেকৈ মিছা বদনাম জাপিবলৈ তোমাক কোৱা নাছিলোঁ ন। নিজে খেলু খেলুকৈ থাকে, এতিয়া মোৰ গাত দুখ জাপি দিবলৈ আহিছে। হ'ব, মনে মনে থাকা। এতিয়া ইজনীয়ে সিজনীৰ গাত দুখ জাপিব নালাগে। এনেকৈ কাজিয়া কৰি থাকিলে নহ'ব। এতিয়া সি ক'ত আছে বিচাৰিব লাগিব। বাবা, তই তাক বিচাৰ আৰু সোনকালে ঘৰলৈ লৈ আহ, নহ'লে আমাৰ অৱস্থা বেয়া হ'ব। হ'ব, মই বিচাৰিম তাক। সন্ধিয়া হৈ গ'লগৈ, মানুহজন এতিয়ালৈকে অহা নাই। ক'ত বা কি কৰি ফুৰিছে? কিবা কাম বন এটাৰ বা যোগাৰ কৰিব পাৰিলে নে নাই? শেৱালি, অঁ, আপুনি আহিলে? আহক, মই আপোনাৰ কথাতে চিন্তা কৰি আছিলোঁ। হেৰি, কিবা এটা কামৰ যোগাৰ কৰিব পাৰিলেনে? অঁ, প্ৰদীপ দাই আজি মোক এটা কামৰ যোগাৰ কৰি দিলে। কি কাম বাৰু? আপোনাৰ কষ্ট হ'ব নেকি? অলপ চলপতো কষ্ট কৰিবই লাগিব ন। বেছি কষ্ট নহয় দিয়া, চিন্তা কৰিব নালাগে। এখন হাৰ্ডৱেৰ দোকানত থাকিব লাগে। হওক দিয়ক, তেওঁ যে কাম এটা পাইছে। মানুহজন বৰ ভাল ন, আমাক ইমান সহায় কৰিছে। মানুহজনে মোক এইযোৰ কাপোৰো আনি দিছে জানে। মানুহজন সঁচাকেই ভাল। তেওঁ বহুত বছৰ আগতেই গাঁৱৰ পৰা আহিছিলে। আমি সৰু হৈ থাকোঁতেই
তেওঁক এই বহুত বছৰ লগেই পোৱা নাছিলোঁ। তেওঁ যে মোক এনেকৈ চিনি পালে এইটো কিন্তু বৰ ডাঙৰ কথা। আন বেলেগ মানুহ হোৱা হ'লে চিনি নোপোৱা ভাও ধৰিলে হয়। নিজৰ ঘৰৰ মানুহখিনিয়ে ইমান অন্যায় কৰিলে আমাৰ লগত। সঁচাকৈ মানুহজনক কেতিয়াও পাহৰিব নোৱাৰিম। আমাক থাকিবলৈ এটা ইমান ধুনীয়া ঘৰ দিছে। শুনিছে, আপোনাক এটা কামৰ যোগাৰ কৰি দিলে যেতিয়া আমি আৰু তেখেতৰ ঘৰত নাথাকোঁ, ভাড়াঘৰ এটাকে ল'ম। সদায় ইয়াত থাকিলে মানুহজনৰ লগত ৰিলেশ্যনটো অলপ বেয়া হৈ যাব পাৰে ন। কথাটো ময়ো ভাবিছোঁ। হেৰি, মোনা এখন দিয়াচোন, মই বজাৰ অলপ কৰি আনো। আজি বজাৰ নকৰিলেও হ'ব দিয়ক। দাদাজনে আহি চাউল, দালি, তেল সকলোবোৰ দি থৈ গৈছেহি। হয় নেকি? হে ভগৱান, ইমানখিনি সহায় কৰিছেই, তাৰপিছত আকৌ বজাৰো কৰি দিছে। কালিতো আহি পোৱাৰ লগতে মাংস ভাত খাবলৈ দিছে। কালি যে মই বহু দিনৰ মূৰত গৰম ভাতৰ লগত মাংস খাবলৈ পালোঁ। ঘৰত ঠাণ্ডা ভাত খাই খাই গৰম ভাতৰ জুতিয়ে বুজি নোপোৱা হ'লোঁ। মোৰ লগতে তুমিও পালা সেইখিনি কষ্ট। হ'ব দিয়ক, হৈ যোৱাবোৰ বাদ দিয়ক। এতিয়া যিখিনি হ'বলৈ গৈ আছে সেইখিনি যাতে ভাল হয়, ভগৱানৰ ওচৰত তাৰেই প্ৰাৰ্থনা কৰক। কষ্ট কৰি হ'লেও ভেটি মাটি অকণমান কিনিব লাগিব। সদায়নো কিমান ভাড়া ঘৰত থাকিব? এদিন নহয় এদিনতো নিজৰ ঘৰ এখন বনাবই লাগিব ন। কিয় মাটি কিনিব লাগে আকৌ? তুমি একো নাজানাই। দেউতাই মৃত্যুৰ আগমুহূৰ্তত ঘৰৰ ভেটি মাটি সকলোবোৰ সা সম্পত্তি মোৰ নামত কৰি থৈ গৈছে। দেউতাই জানিছিলে দেউতা নোহোৱাৰ পিছত যে মোৰ লগত এনেকুৱাই কিবা এটা হ'ব। মই ইচ্ছা কৰিলে তেওঁলোকক আজিয়ে সেই ঘৰটোৰ পৰা উলিয়াই দিব পাৰোঁ, কিন্তু মই তেনেকুৱা নকৰোঁ। কিয়? যদি কথাবোৰ তেনেকৈ আছিল, আপুনি তেওঁলোকৰ লগত কিয় প্ৰতিবাদ নকৰিলে? তেওঁলোকে আমাৰ লগত ইমান অন্যায় কৰিছিল। মূৰ্খৰ লগত তুমিও মূৰ্খ হ'বা নেকি? পিতৃৰ সম্পত্তি পুত্ৰই ভাগ পাবই। সেই পুত্ৰ লাগিলে য'তেই নাথাকক কিয়, তেওঁলোকে ভাবিছে মোক ঘৰৰ পৰা উলিয়াই পঠিয়াই তেওঁলোকে সকলো সা সম্পত্তি তেওঁলোকৰ নামত কৰি ল'ব। তেনেকুৱা একো কৰিব নোৱাৰে। এদিন চাবা তেওঁলোকে নিজেই মোক বিচাৰি আহিব। জোৰ জবৰদস্তি কাজিয়া লাগি সিহঁতৰ লগত থকা কোনো প্ৰয়োজন নাই। গতিকে সিহঁতৰ দুখটো উপলব্ধি কৰিব দিব লাগিব। মই সেই দিনটো অহালৈকে বাট চাই আছোঁ। বাৰু, এতিয়া বুজাই দিয়াতে সকলোখিনি বুজি পালোঁ। আপুনি যাওক, ভৰি হাতকেইটা ধুই আহক। মই চাহ বনাওঁ, চাহ খাই লওকহি। যোৱা, মোৰ চাহ একাপ খাবলৈ বৰ মন গৈছে।